আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিল, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। চলো, আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিল, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। চলো, আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিল, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। চলো।